ৰেডি হৈ গ'ল হয় হাই এভৰিৱান, চিট্ৰাছিছ কিচেনৰ আৰু এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ব্লগটো মই ডিব্ৰুগড়ৰ পৰা কৰিছোঁ। আৰু ডিব্ৰুগড়ত বতৰ ইমান বেয়া, এইকেইদিন কণ্টিনিউৱাছ বৰষুণ দি আছে। আজিতো বোলে দিনটোৱে দিছে, এতিয়া অকণমান মুকলি কৰিছে। তেতিয়াহ'লে আজি ব্লগটো আমি ষ্টাৰ্ট কৰোঁ ব'লক। আৰু এতিয়া দুপৰীয়াৰ 1টা বাজিলে, ভাততে লাগিব ডাইৰেক্ট। বাপৰে মিচিকে কি কৰি থৈছা? গোটেই চাহপাত আনি পেলালেহি। ইমান লেতেৰা ঘৰে, কি ক'ম আৰু। এতিয়া বতৰটো অকণমান মুকলি কৰিছে, ৰ'দৰ নিচিনা ওলাইছে, অকণমান মুকলি কৰিছে। ৰাতিপুৱাৰ পৰা নহ'লে কণ্টিনিউৱাছ বৰষুণ দি আছে। আপোনালোকৰ তাত বাৰু বতৰ কেনেকুৱা জনাবচোন। আৰু এতিয়া ভাততে লাগিমগৈ ডাইৰেক্ট। আৰু আজি আমাৰ দুপৰীয়া কচু আছে। এইখেতে বাচি মেলি ধুনীয়াকৈ পানী তিয়াই থৈ গৈছে, নহ'লে মই বাচিলে মোৰ হাত খজুৱাই, সেইকাৰণে তেখেতে ৰাতিপুৱা ৰেডি কৰি থৈ গৈছে। কচুত বিলাহী দিব থাকি গ'ল, এতিয়া আকৌ তাকে দি লওঁ। মিচিকক খুৱাই বোৱাই আজৰি। আৰু আজি মই কচু ৰেচিপিটো আপোনালোকৰ লগত দিম বুলি ভাবিছিলোঁ, কিন্তু মিচিকে ইমান আমনি কৰিলে একো ৰেচিপি দিব নোৱাৰিলোঁ। এয়া আমাৰ কচু ৰেডি হৈ আছে। এতিয়া নিমখটো চেক কৰিলেই হ'ব আৰু হৈ যাব। সিজি থাকক এখেত অহালৈকে। অ' বাপৰে, নাই নহ'ব, আজি পূৰা খং উঠি আছে। নাজানো, আমনি কৰি আছে আজি। কি হ'ল এভৰিৱান, এতিয়া 7টা বাজিলে। অথনি দুপৰীয়া কাম বন কৰি ভিডিঅ' কৰা নহ'ল আৰু। লাল চাহে খাবা ন? এতিয়া চাহ বনাব গৈ আছোঁ। এখেতো অফিচৰ পৰা পালেহি। আজি আকৌ আমাৰ মিচিকে গোটেই চাহপাতবোৰ পেলাই দিলে। আৰু চাহপাত নাই, মই ক'ব পাহৰিলোঁ। অৰ্থডক্স অকণমানহে আছিলে, তাকে তিয়াই থৈছোঁ। আৰু আপোনালোকে মোক বহুতে সুধিছিলে অৰ্থডক্স চাহপাতটো কি হয়। বহুতে জানে হয়তো, যিসকলে নাজানে কৈ দিছোঁ। এনেকৈ পাত পায়, খুব ভাল হয় খাবলৈ। অকণমান গ্ৰীণ টি নিচিনাই পায়, অৰ্গেনিক গ্ৰীণ টিটো যেনেকুৱা অকণমান পাতত আহে, অৰ্থডক্সটো সেনেকুৱাকৈ আহে, কিন্তু খাবলৈ ভাল হয় লাল চাহত। খাবচোন কেতিয়াবা, বৰ ভাল লাগে। আৰু এইটো চব পিছফালে ক'ত বগাইছেহি। কি হ'লনো মিচিও? চুলিবোৰ নুচুবা, তোমাৰ হাত লেতেৰা হ'ব পাৰে। কি লাগে? মুখখন এতিয়াও খালী নাই এটা। থাকে পাই ল'ৰাটো। আৰু আজি ডিনাৰত আমি কিবা এটা স্পেচিয়েল বনাম, মানে এখেতে মোক শিকাব আৰু মই বনাম, শিকিম মানে। কাৰণ সদায় সেই ৰেচিপিটো এখেতেই বনায়, মই কেতিয়াও নবনাওঁ সেই ৰেচিপিটো। মোৰ গুৰু হয়। চাই থাককচোন কি বনাওঁ আজি। পানী খাবলৈ সি বস্তু পোৱা নাই আৰু। ঐ ভীম, ঐ ভীম, তাৰ পানী খাবলৈ জেগা নাই আৰু, বস্তু নাই। এইটোৱেদি পানী খাইছে, তাতো ফুল জাৰ পানী আছে। এইটো আমাৰ বেডৰুমত থাকে। মিচিকৰ উৎপাতত আমি ইয়াত টেবুলত তুলি থ'বলগীয়াহি হৈছে। কি হ'ব? তাক পানী বটলকেইটা দিলে, কিন্তু সি পানী বটল দি পানী নাখায়। কুঁৱা এটা খান্দি দিম ৰ, কাইলৈ কুঁৱা এটা খান্দি দিম ৰ মিচিক দেই। কুঁৱাৰ পৰা ডাইৰেক্ট খাবি তই। মাৰপিট কৰি লৈছে এইটো। অঁ বহা, উল্টাকে বহা। অঁ য়েছ, অঁ বঢ়িয়া। পাৰিছে মিচিকে দেই। বা পেণ্টটো খুলি ল'ব লাগিব না। অঁ এনেকৈ, অঁ বঢ়িয়া। আৰামত বহি ল'ব লাগে। বা মিচিকে পাৰি গ'ল দেই। অঁ য়েছ য়েছ য়েছ, ধুনীয়া, বঢ়িয়া। এখন আউজি লোৱা আকৌ, এখন আউজি লোৱা, এনেকৈ আউজি লোৱা। য়েছ। অঁ অলপ জোৰ দি জোৰো দি দিছে অকণমান।
বল সোমাই দিলে খালা ভৰিয়ে দিয়ে মায়েতো বাগবান যোৱাটো ব্লগক সুধিছিলে এইখন ক'ৰ পৰা লগাইছোঁ এইখন এই এনেই ৱাল পেপাৰ বুলি কয় এমেজনতে পায় ৱালখন দেখিবলৈ ফ্লিপকাৰ্টৰ পৰা কিনিছোঁ নি ফ্লিপকাৰ্টতে পায় ৱালখন দেখিবলৈ অকণমান ভাল কৰি দিয়ে পুৰণা ঘৰ হয় এনেকৈ অকণমান কিবা এটা চেঞ্জ কৰি দিয়ে ফ্ৰেছ লগা হয় ঘৰটো সঁচাকৈ বহুত ফ্ৰেছো লাগিছে ইম্পৰ্টেণ্ট কথা ক'ম বুলি ভাবি আছিলোঁ আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ আচলতে 100K হওঁতেই ভাবিছিলোঁ কৰিম বুলি কিন্তু এতিয়া লকডাউনটো চলি আছিলে ন সেইকাৰণে কৰা নহ'লে ভাবিছোঁ গিভ এৱে এটা কৰোঁ আকৌ মই আগতেও দুবাৰ কৰিছোঁ মই ডোচা টাৱা দিম বুলি ভাবিছোঁ ডাঙৰখন ইমান ডাঙৰ ইমান হয় ন ডোচা টাৱাখন 33 চেণ্টিমিটাৰ হয় ডাঙৰ ডোচা বনিব আৰু ভাল হয় মই ইউজ কৰি ভাল পাইছোঁ নৰ্মেলি ডোচাবোৰ নন ষ্টিকত বনাবলৈ বেছি ভাল হয় ইজিলি হৈ যায় আৰু ভাবিছোঁ মই ইউজ কৰি থকা যিটো চপাৰ মই ইউজ কৰি থকা নহয় নতুনেই পঠাম ডোচা টাৱাখন নতুনেই পঠাম মই ইউজ কৰাও নপঠাম আৰু কি কৈ আছিলোঁ মই ইউজ কৰি থকা মানে মই ইউজ কৰাব নপঠাওঁ নতুনেই পঠাম মই ইউজ কৰি ভাল পাইছোঁ সেইকাৰণে সেইটো ব্ৰেণ্ডৰে নতুন প্ৰডাক্টছ এটা পঠাম বুলি ভাবিছোঁ এটা হৈছে হকিন্সৰ ডোচা টাৱা 33 চেণ্টিমিটাৰৰ ডাঙৰখন আৰু হকিন্স ফিউচাৰ আৰু চপাৰটো মোক সকলোৱে সুধি থাকে চপাৰটো কিহৰ হয় সেইটো প্ৰেষ্টিজৰ হয় ন পিজনৰ হয় আৰু মই যিটো ইউজ কৰি ভাল পাইছোঁ সেইটোৱে পঠাম বুলি ভাবিছোঁ আশা কৰোঁ সকলোৱে এইবাৰো গিভ এৱেত পাৰ্টিচিপেট কৰিব আৰু গিভ এৱে গোটেই ইনফৰ্মেশ্যনখিনি মই এটা ভিডিঅ' বনাই কাইলৈ দি দিম আজি এই ভিডিঅ'টোত ক'ব গ'লে বহুত ডাঙৰ ভিডিঅ' হৈ যাব কাৰণ আজি কিবা কিবিটো আমাৰ মাষ্টাৰৰ পৰা শিকিম বুলি কৈ থৈছোঁ মাষ্টাৰৰ পৰা শিকি বনাম সেইকাৰণে কাইলৈ এটা ভিডিঅ' দিম অকল গিভ এৱে ইনফৰ্মেশ্যনখিনি দিম ভিডিঅ'টো সেইকাৰণে চাব সেই ভিডিঅ'টো আৰু আমাৰ গিভ এৱেত পাৰ্টিচিপেট কৰিব চাইছে কি হট গাৰ্লিক ফিছৰ মেইন ইনগ্ৰেডিয়েণ্ট হৈছে ফিছ আৰু তলপেটি মাছ হ'লে বেছি ভাল কাৰণ কাইট কম হয় আৰু মাছবোৰ ইমানকণি পিচ কৰি ল'ব বেছি ডাঙৰ পিচ নকৰিব সৰু পিচ হ'লে খাই বেছি ভাল লাগে হয় নহয় সিজিবৰ কাৰণে সোনকালে হয় এইটো ডিজানৰ অলিভ অইলত বনাম এইটো এক্সট্ৰা লাইট অলিভ অইল হয় বহুত ভাল হয় আৰু সঁচাকৈ লাইটেই হয় মানে তেলটো আজি মই লুচি বনাই খাইছিলোঁ আৰু যিটো তেলৰ অকণমান থাকে ন অকণ হেভিনেছ এটা কিন্তু সেই লুচিখনৰ একেবাৰে একো হেভিনেছ নাছিলে সকলো ধৰণৰ ইণ্ডিয়ান কুকিং কৰিব পৰাকৈ বনাইছে এই তেলটো বহুত ভাল হয় আৰু লিখাই আছে ইণ্ডিয়ান ডিছ এণ্ড ফ্ৰাইং বুলি ইয়াতে বহুত ভাল হয় আৰু এইটো মই অনলাইন অৰ্ডাৰ দি আনিছোঁ যদি কিনিব বিচাৰে মোৰ ডেছক্ৰিপশ্যন বক্স চেক কৰিব তাত মই লিংক দি থোৱা আছে এনেইতো দাম বহুত হয় মই অলপ ডিছকাউণ্টত পাইছিলোঁ ডিছকাউণ্টটো আছে নে মই নাজানো কিন্তু মই বহুত কমতে পাইছিলোঁ তেলটো আৰু এনেও অলিভ অইল আমাৰ হেল্থৰ কাৰণে বহুত ভাল আমি সকলোৱে জানো তোমাক আজিৰ পৰা হেল্থি খানা খাওঁ এতিয়াও পুৰি নাখাওঁ বুলি নক'বা আৰু মই অলিভ অইলত ভাজি পুৰি খাওঁ প্ৰথমতে মাছখিনি মেৰিনেট কৰি ল'ব লাগিব তাৰ কাৰণে মই নিমখ দিছোঁ সোৱাদ অনুসৰি নিমখ দিব আৰু বেছিকৈ নিমখ দি দিব কাৰণ আমি যিবোৰ চচ দিম তাত বহুত নিমখ অলৰেডি থাকে সৰু চামুচে আধা চামুচ হ'ব কাৰণ চামুচখন ডাঙৰ যে সৰু চামুচে আধা চামুচ আৰু হ'ব ডাঙৰ চামুচেৰে এচামুচ কৰ্ণফ্ল'ৰ দিছোঁ বেছিকৈ দি দিব কৰ্ণফ্ল'ৰ দিলে নহয় মাছৰ জুচটো মাছতে সোমাই থাকে খাবলৈ ভাল লাগে তেতিয়া সৰু চামুচে আধা চামুচ চয়া চচ দিছোঁ যিকোনো ব্ৰেণ্ডৰ চয়া চচ দিব পাৰে চামুচেৰে এচামুচ চয়া চিলি চচ দিছোঁ ৰেড চিলি চচটো আৰু মাছ মই 200 গ্ৰামমান লৈছোঁ তলপিঠি বাহু মাছৰ তলপিঠি 4 পিচ আছে ডাঙৰ 4 পিচ মাছ আছে এইখিনিতে মিক্স কৰিলে হ'ব ন এইখিনিতে ভালদৰে সানি মাছখিনি ভাজিবলৈ কেৰাহীত মই ডিজাইনৰ লাইট অলিভ অইলটো গৰম কৰিছোঁ আপোনালোকে ৰিফাইন তেলটো ভাজিব পাৰিব তেল গৰম হ'ল এতিয়া আৰু মাছখিনি ফ্ৰাই কৰি ল'ম মাছখিনি কিন্তু একেলগে গোটেইখিনি দি নিদিব এপিচকৈ ফ্ৰাই কৰিব নহ'লে এপিচৰ লগত সিপিচ লাগি ভাগি যাব পাৰে কাৰণ কৰ্ণফ্ল'ৰ দি থোৱা আছে ইয়াত এতিয়া মাছখিনি লাহে লাহে ফ্ৰাই কৰি ল'ব গোটেইখিনি এইখিনি ফ্ৰাই কৰি হৈ গ'ল বেছি সময় নালাগে ফ্ৰাই কৰিবলৈ হালধি দিয়া নাই মানে অকণমান কালাৰটো এনেকুৱা দেখিছে
মাছটো সাৱধানে আনিব নহ'লে ভাজি থাকে মই এপিচ অকণমান চাইছোঁ লাগিলে মই 3টা জলকীয়া এই ধৰণে কাটি লৈছোঁ ডাঙৰ ডাঙৰকৈ চপাৰত চপ কৰা নাই কাৰণ বহুত বেছি জ্বলা হৈ যাব পাৰে আৰু এটা ডাঙৰ সাইজৰ পিঁয়াজ লৈছোঁ 15 ফুটামান নহৰু লৈছোঁ আৰু এটুকুৰা আদা লৈছোঁ এই গুটিখিনি মই চপাৰত চপ কৰি ল'ম যদি চপাৰ নাথাকে একেবাৰে মিহি মিহিকৈ হাতেৰে কাটি ল'লেও ভাল হয় খাবলৈ এতিয়া চপ কৰি লৈছোঁ গুটিখিনি এয়া একেবাৰে মিহি মিহিকৈ চপ হৈ গ'ল এতিয়া মই সসখিনি আগতেই বনাই লৈছোঁ তাৰ কাৰণে সৰু চামুচে এচামুচ সয়া সস লৈছোঁ সয়া সস বেছিকৈ নিদিব বেছিকৈ দিলে ক'লা হৈ টেষ্টটো বেয়া হৈ যায় আৰু এচামুচ গ্ৰীণ চিলি সস দিছোঁ সৰু চামুচেৰে আৰু 2 চামুচ ৰেড চিলি সস দিছোঁ সৰু চামুচেৰে আৰু 2 চামুচ টমেটো কেচাপ দিছোঁ সৰু চামুচেৰে এয়া গোটেইখিনি মিক্স কৰি লৈছোঁ এই ধৰণে সসখিনি বনাই থ'লে পাছত লৰালৰি নহয়গে আৰু আধা বাটি পানীত মই সৰু চামুচেৰে এচামুচ কৰ্ণফ্লোৰ মিক্স কৰি থৈছোঁ এই ধৰণে চাইনিজ বস্তুবোৰ বনাওঁতে বস্তুবোৰ ৰেডি কৰি ল'ব তেতিয়া লৰালৰি নহয়গে বনাই থাকোঁতে এতিয়া মই তেলত অকণমান চেনি কেৰামেলাইজ কৰি লৈছোঁ 1/4 চামুচমান হ'ব তেতিয়া কালাৰটো ভাল আহে চেনিখিনি কেৰামেলাইজ হ'লে মই কাটি থোৱা পিঁয়াজ আদা নহৰুখিনি দি দিছোঁ আৰু গেছৰ ফ্লেমটো মই হাই কৰি থৈছোঁ কাৰণ চাইনিজ বস্তুবোৰ সদায় হাই ফ্লেমত ভাজিলেহে খাই বেছি ভাল লাগে সোৱাদ অনুসৰি নিমখ দিছোঁ নিমখটো সাৱধানে দিব কাৰণ আমি যিবোৰ সস ইউজ কৰিছোঁ তাত বহুত নিমখ থাকে এতিয়া এই পিঁয়াজখিনি 1 মিনিটৰ কাৰণে হাই ফ্লেমত ভাজি ল'ম লগতে জলকীয়াখিনিও দি দিছোঁ জলকীয়াটো নিজৰ সোৱাদ অনুসৰি বেছি কম কৰিব পাৰিব পিঁয়াজখিনি কিন্তু একেবাৰে সিজাই নেপেলাব চাইনিজ বস্তুবোৰ অকণ কেঁচা কেঁচা হৈ থাকিলেহে খাই ভাল লাগে মানে ক্ৰাঞ্চটো থাকিব লাগে মই সৰু চামুচেৰে আধা চামুচমানৰ সমান জালুকৰ গুড়ি দিছোঁ জালুকৰ গুড়িটো বহুত ইম্পৰ্টেণ্ট হয় এই গোন্ধটো ভাল কৰে সেইখিনিও লৰাই দিছোঁ এতিয়া 1 মিনিট ভজাৰ পাছত মই ৰেডি কৰি থোৱা সসখিনি দি দিছোঁ তাৰপিছত সসখিনিও ভাজি লৈছোঁ কিন্তু গেছৰ ফ্লেমটো পুৰা হাই কৰি থৈছোঁ এই ধৰণে সসখিনি আধা মিনিটৰ কাৰণে ভাজি লওঁ এতিয়া ফ্ৰাই কৰি থোৱা মাছখিনিও দি দিছোঁ আৰু পিঁয়াজখিনি বেছিকৈ সিজা নাই মন কৰকচোন সেইখিনিও সাৱধানে লৰাইছোঁ মাছ দিয়াৰ পাছত সাৱধানে লৰাব নহ'লে মাছখিনি ভাগি যায় কেতিয়াবা সেইখিনিও আধা মিনিটৰ কাৰণে ভাজি লৈছোঁ আৰু এখেতে কৈছে সসবোৰ কম হৈছে সেইকাৰণে সৰু চামুচে এচামুচ ৰেড চিলি সস দিছে আৰু লগতে সৰু চামুচেৰে এচামুচ টমেটো কেচাপ দিছে এই ধৰণে সয়া সস কিন্তু পাছত এড নকৰিব সয়া সস এই ধৰণে এড কৰিলে খাবলৈ বেয়া হয় বাকী সসবোৰ এড কৰিব পাৰে কিন্তু ভালকৈ অকণমান সময় ভাজি ল'ব সসবোৰ দিয়াৰ পাছত এই ধৰণে মই আধা মিনিটৰ কাৰণে ভাজি ল'লোঁ আৰু ভজাৰ পাছত আগতে ৰেডি কৰি থোৱা কৰ্ণফ্লোৰৰ পানীখিনি দি দিছোঁ গেছটো কিন্তু মই হাইয়ে কৰি থৈছোঁ চাইনিজ বস্তু সদায় হাই ফ্লেমত লৰাই দিছোঁ চাইনিজ বস্তুবোৰ প্ৰথমতে বেছি পানী দি সিজাই থাকিব নালাগে যিমানটো প্ৰয়োজন পানী সিমানখিনিহে পানী দিব লাগে কাৰণ বেছিকৈ সিজাই থাকিলে টেষ্টটো ইয়াৰ নাইকিয়া হৈ গৈ থাকে এয়া এইফালে মই এখেতক দি মই ৰুটি বনাবলৈ লাগি গ'লোঁ এখেতে নিমখটো মিলাই দিছে আৰু এয়া ৰেডি হৈ গ'ল হয় কি বনাইছা ৰুটি আজি নান বনোৱা কথা আছিলে ৰুটি হ'লগে দৈ শেষ হ'ল নানবা ৰুটি কিন্তু ৰুটি বনাবলৈ মই তোমাৰ পৰাই শিকিছোঁ প্ৰথম সেইটো হয় কিন্তু আজি মানিছে বহুত দিন কিন্তু তাৰ পাছতো বহুত মানুহৰ পৰা এক্সপিৰিয়েঞ্চ লৈছোঁ যাবা বৌৰ পৰা শিকিছোঁ মই কেনেকৈ কৰে কিটো দৌৰটো তুমি ভালকৈ শিকোৱা নাছিলা তাৰপিছত কিবা কিবি কৰি মেলি ভাল হ'ল আৰু মই চাকৰি পালে অফিচত তোমাৰ এছিষ্টেণ্ট লৈ ল'বা নেকি তোমাৰ এছিষ্টেণ্টৰ চাকৰি এটা উলিওৱা তোমাৰ এছিষ্টেণ্টৰ চাকৰিটোকে দিয়া পাৰিম নিব পাৰিবা অফিচৰ যুদ্ধ ঘৰত আহি লাগিব তাৰপিছত মই হিৰো জাজে টেষ্ট কৰি চাওক কেনেকুৱা পাই বা কেনেকুৱা হৈছে জাজ ভাল হৈছে ট্ৰাই কৰি চাবচোন সঁচাকৈ এইটো মাছৰ লগত খাই বিৰাট ভাল লাগে হয় নহয় বাৰু মাছৰ লগত বেছি ভাল লাগে পনীৰৰ লগতো বনাব পাৰি আৰু চিকেনৰ লগতো বনাব পাৰি কিন্তু আমাৰ ফেভৰেট মাছৰ লগত ভাল হৈছে নিজৰ লগত ৰুটি খাইছোঁ আমি চাইনিজৰ লগত ৰুটি খাইছোঁ ভালেই লাগিছে ভাতৰ লগত খাই ভাল লাগে